অলকা, তুমি কিবা কামত ব্যস্ত হৈ আছা নেকি বাৰু? কাম এটা কৰি আছিলোঁ বাইদেউ, কওকচোন। গধূলিলৈ মামাহঁত আহিব বুলি কৈছে মায়ে, সেইকাৰণে ভাবিছোঁ কিবা কিবি যোগাৰ কৰোঁ। ব'লাচোন দুয়োজনে দোকানলৈ যাওঁ। পাকঘৰত বহুত বস্তু নাই, গতিকে গোটেইবোৰ বজাৰ কৰি লৈ আহিম। এতিয়া আলহী আহিব, পাকঘৰটো খালী থ'ব নোৱাৰি নহয়। মামাহঁত এতিয়া 6 মাহৰ মূৰত আহিব। তেওঁলোকক যদি ভালকৈ একো এটা খাবলৈ দিব নোৱাৰোঁ, ভালকৈ যদি শুশ্ৰূষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি বুলি ভাবিব বাৰু কোৱাচোন? দুজনী ঘৰত বোৱাৰী থাকি আনকি ঘৰত চব্জি তব্জি একোৱেই নাই। বাৰীখনত দেখিছা নহয়, গোটেই ছাগলীয়ে শাকবোৰ খালে। এতিয়া গোটেই বাৰীখন উদং হৈ আছে। এই ছাগলীবোৰ নুপুহিলেও নহয়, পুহিলেও আকৌ দিগদাৰ। বাইদেউ, মামাহঁত আহিব, আপুনিনো কিয় ইমান টেনশ্যন ল'ব লাগে? এইটো মাৰহে টেনশ্যন, মায়েহে যোগাৰ কৰিব লাগে। তেওঁৰ ভাইহঁতে আহিব, আমাৰ নহয় নহয় কিবা। আমাৰ ঘৰৰ পৰা মানুহ আহিলে দেখোন কোনেও পাত্তাই নিদিয়ে। যি যোগাৰ কৰোঁ মইহে যোগাৰ কৰোঁ। এতিয়া মাহঁতৰ ঘৰৰ পৰা আলহী আহিব যেতিয়া মায়েহে এইবোৰ কৰিব লাগে। মোৰ কিন্তু এইবোৰ বেলেগৰ কামত কাম কৰি থাকিবলৈ মোৰ সময় নাই। আপুনি যদি ইচ্ছা কৰে যাব পাৰে, কিন্তু মই যাব নোৱাৰোঁ। মোৰ বহুত কাম আছে। নিজৰ কামবোৰ পেলাই আনৰ কাৰণে খোৱা যোগাৰ কৰি থাকিবলৈ মোৰ সময় নাই নহয়। তুমি তেনেকৈ কিয় কৈছা? মাৰ ভাই হ'ব পাৰে, আমাৰ লগত ইমান ভাল মামা। এতিয়া আৰু মা বুঢ়ী হৈ হ'ল, আমি দুয়োজনীহে আছোঁ। গতিকে আমি যদি ভালকৈ তেওঁলোকক ব্যৱহাৰ নকৰোঁ, তেওঁলোকে কি বুলি ভাবিব কোৱাচোন? বাৰু, তোমাৰ কাম আছে যদি তুমি দোকান যাবলৈ নালাগে দিয়া, মই অকলেই যাম। কিন্তু মামাহঁতে আহিলে তুমি কিন্তু ভালকৈ কথা পাতিবা, মনত যিমানেই খং নকৰা কিয়। হ'ব দিয়ক, কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেয়া মই ভালকৈ জানো, আপুনি মোক শিকাব নালাগে। মোক ধন্যবাদহে দিব লাগে আপোনালোকে। মই যে আপোনালোকৰ এই সৰু ঘৰখনত থাকিব পাৰিছোঁ, মানে থাকিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা সৰু ঘৰত থকাৰ মোৰ অভ্যাসে নাই। একমাত্ৰ মানুহজনৰ কাৰণে মই ইমান দিনে চুপ হৈ আছোঁ। ইমানখিনি কৰাৰ পাছতো যদি আকৌ এইবোৰ কোনোবা আলহী আহিলেই মই এই নিজক পাহৰি একদম ভালৰি বোলাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু মই আৰুৱেই ভাল নাপাম। আৰু শুনক, মই তাৰ লগতহে ভালকৈ কথা পাতিব পাৰোঁ, যাক মই মনৰ পৰা ভাল পাওঁ। গতিকে আলহী আহিব দিয়ক, মোৰ যদি ভাল লাগে মই ভালকৈ কথা পাতিম। আৰু শুনক, মোৰ যদি ভাল নালাগে মই ৰুমৰ পৰাও নোলাবও পাৰোঁ। গতিকে আপোনালোকে মোক চিঞৰ বাখৰ কৰি মাতি নাথাকিব। আপুনি এতিয়া যাব পাৰে বাইদেউ, যাওক, ভালকৈ যোগাৰ কৰক আকৌ, আপোনালোকৰ মামা আহিব নহয়। আৰু সেইবোৰ বাদ দিয়া অলকা, তুমি তোমাৰ কাম কৰা, মই যাওঁ তেনেহ'লে। বৰ একেবাৰে মামা আহিব, মোৰ কি দৰকাৰডাল পৰিছে বাৰু? আলহী আহিব বুলি সদায় কাম কৰি থাকিবলৈ, এতিয়া কিবা বেলেগকৈ আলহী আহিব বুলি কাম কৰিব লাগে। গাঁৱৰ মানুহবোৰ ইটোৰ পাছত সিটো ঘৰলৈ আহি থাকে, চবকেহে চাহ জলপান পিঠা। মোৰ এনেকুৱা খং উঠে নহয়। আজিকালি সেইবোৰ দিন নাই আৰু পাই, আনৰ ঘৰত গৈ গৈ চাহ খাই থকা। মানুহবোৰ কম নহয়, কিহৰ কাৰণে ইমান আহি থাকে জানো? এইবোৰ সকলো এই বাইদেউৰ পৰা চল পাইছে। বৰ মিঠা মিঠা কথা কৈ মানুহকহে চাহ দিব, তামোল দিব। মানুহক যে ইমান মৰম লগাই থাকিব পাৰে আৰু দেই। এইজনী মানুহৰ নিচিনা তেলেতীয়া মানুহ মই পৃথিৱীত দেখা নাই। তেল লগাই লগাই শাহুমাক নিজৰ ফলীয়া কৰি থৈছে। মোক একদম চকু পাৰি দেখিবই নোৱাৰে একেবাৰে। মোৰ কি দৰকাৰ পৰিছে? দেখিব নোৱাৰিলে নাই আকৌ, কাকো ভালৰি বোলাই থাকিবলৈ দৰকাৰ নাই নহয়। টকা পইচা বুলিবলৈ একো এডাল নাই। আৰু তলত থাকিবলৈ নাই দেই এইখন ঘৰত। এই ঘৰটোৰ বাহিৰে বাকী সকলো বস্তু মই ঘৰৰ পৰা আনিছোঁ, মোৰ মায়ে কিনি দিছে। প্ৰয়োজন হ'লে মই বেলেগকৈ থাকিম, তথাপিও মই কাৰো তলত থাকিবলৈ নাই। হেৰি, আপুনি কিন্তু একেবাৰে দেৰি নকৰিব, সোনকালে যাওক আৰু সোনকালে আহিব। মামাহঁতে বোলে ঘৰৰ পৰা ওলাবই লৈছে। তুমি চিন্তা নকৰিবা, মই এই গ'লোঁ আৰু এই আহিলোঁ। চাব আকৌ, ভালকৈ চাই মেলি আনিব, নহ'লে আকৌ বেপাৰীয়ে যি টি মাংসবোৰ ভৰাই দিব। তাৰপিছতে পাছত ইয়াত বনাওঁতে একদম পস্তাই থাকিব লাগিব। হ'ব দিয়া, 1 কেজি গাহৰি আৰু 1 কেজি ব্ৰইলাৰ। আৰু কি, সৰু মাছ ন? হ'ব হ'ব, লৈ আহিম। মছলা পাতিবোৰৰ নাম লিখি দিছোঁ, ভালকৈ চাই লৈ আহিব। কিবা শাক যদি পায় লৈ আহিব, মই দোকানত নাপালোঁ। ইমান দিনৰ মোৰ মামাহঁত আহিব যেতিয়া ভালকৈ এসাঁজ খুৱাই পঠিয়াম। তোমাৰ হাতৰ এসাঁজ আৰু মমাই খাই ভালেই পাব। কেইজন আহিছে মানুহ? নাই, মামা মামী আৰু ল'ৰা ছোৱালীকেইটা, আৰুনো কোন আহিব ন? ডাঙৰ মামাৰতো সময়ে নাই, সৰু মামাই যি আহি থাকে আৰু। হ'ব দিয়া, তুমি তোমাৰ কামবোৰ কৰি থাকা, মাংস আনি দিম, তাৰপিছতে সেই মাংসখিনি বনাবা, বাকী বস্তুবোৰ বনাই থাকা। ঠিক আছে, যাওক আপুনি। ই গুচি গ'লেই নে? মা, এওঁ গ'ল। যে চাদা আনিবলৈ ক'লি নাইনো? পিছখনতে লিখি দিছোঁ মা, লৈ আহিব। ভাইটি আকৌ চাদা নহ'লে নহয়, সেইকাৰণে কিনি থৈ দিছোঁ আৰু। এনেই টেমা লৈ ফুৰেহি, তথাপিও আকৌ আমাৰ ঘৰলৈ আহিছে যেতিয়া দেখোন। আপুনি চিন্তা নকৰিব, মই লিখি দিছোঁ। তই কি কি চব্জি পালি হয়? সি আকৌ সেউজীয়া শাক পাচলিবোৰ বেছি ভাল পাই খায়। ইমান দিনৰ মূৰত ভাইটো আহিব, মোৰ যে ইমান ভাল লাগিছে। নিজেতো যাব কৰিব নোৱাৰা হ'লোঁ, তথাপিও মনে জানি সেই বাইকজনী আছে বুলি আহিছে আৰু। তাকেই, আমিও আকৌ যাব নোৱাৰোঁ। মামাহঁতে ইমান কষ্টকৈ আহিছে যেতিয়া
ভালকৈ সেৱা শুশ্ৰূষা কৰি পঠিয়াব লাগিব, নহ'লে আকৌ ভাবিব ভাগিন বোৱাৰীহঁতে মোক ভালকৈ আলপৈচানে নধৰিলে বুলি। সি মানুহটো তেনেকুৱা নহয়, বোৱাৰীয়ে ভাবিলে ভাবিব আৰু। কি হ'ল, সৰু বোৱাৰী ৰুমৰ পৰা ওলাই অহা নাই যে? আলহী আহিব বুলি গম পাইনে নাই? তই কোৱাই নাই? গৈছিলোঁ মা, তাইৰ ৰুমলৈকেও গৈছিলোঁ। তাই কিবা কামত ব্যস্ত হৈ আছে, সেইকাৰণে মই ইমান জবৰদস্তি নকৰিলোঁ। দুইজনে মিলি গোটেই ঘৰখনৰ কামবোৰ কৰ আৰু দেই, মোৰ কিন্তু মনটো বৰ উগুল থুগুল লাগিছে। হ'ব দিয়ক, মই পাৰিম নহয়। তাই নিজৰ কামতে কিবা বিজি আছে, বাকী কামবোৰৰ কথা চিন্তা নকৰিব, সকলো মই কৰি দিম। বাহ বাইদেউ বাহ, আপুনি কিন্তু ভাল মানুহক তেল লগাব পাৰে। আপুনি কি ক'ব বিচাৰিছে? তাৰমানে মই ঘৰৰ কামবোৰ কৰিব নোৱাৰোঁ, আপুনিহে পাৰে। এনেকৈ ভুলাই ভুলাই শাহু মাক আপোনাৰ ফলীয়াটো কৰিলেই, তাৰমানে আপুনি বুজাব বিচাৰিছে আৰু এইখন ঘৰত মই নহ'লেও চলিব বুলি। মই কাম নকৰিলেও আপুনি গোটেইবোৰ কৰিব বুলি, তেতিয়াহে আপুনি বেছিকৈ মৰম পাব। গোটেই কামবোৰ যদি আপুনি কৰে, আপোনাৰ এই ষড়যন্ত্ৰ মই ভালকৈ জানো বাইদেউ। এনেকৈ আগবাঢ়ি আগবাঢ়ি কথা কৈ কৈ আপুনি সকলোকে নিজৰ হাতৰ মুঠিত ৰাখিছে, সেইকাৰণে মোক এইখন ঘৰত কোনেও দেখিব নোৱাৰে। এইবোৰ তুমি কি কৈছা অলকা? মই অথনিহে কামত ব্যস্ত আছিলোঁ বুলি কৈছিলোঁ, এতিয়াতো কোৱা নাই। তথাপিও আপুনি কিয় ক'ব যে আপুনি গোটেই ঘৰখনৰ কামবোৰ কৰিব বুলি? আৰু বুলি আপুনি বেছি দেখাইছে নেকি বাৰু? ৰ'বাচোন ৰ'বা সৰু বোৱাৰী, এনেকৈ কিয় কৈছা? তাই তোমাৰ ভালটো ভাবিহে কৈছে। হ'ব মা, আপুনি ভালৰি বোলাই আকৌ মোক ক'ব নালাগে। চব জানো মই, কোনে মনত কি ভাবি থাকে। আৰু আজিতো আলহীৰ আগত নিজকে ভালৰি বোলাই দেখাবলৈ আছেই আপোনাৰ। মই জানো নহয় আপুনি কিমান তেলেতীয়া তেলেতীয়া কথা কৈ সেই মামাহঁতকো আপোনাৰ ফলীয়া কৰি ল'ব, তাৰপিছতহে সকলোৱে মোক দেখিব নোৱাৰা হ'ব। মই চব জানো। তুমি একেবাৰে ভুল বুজিছা, মই কেতিয়াও তেনেকৈ ভবা নাই। এইখন ঘৰত আমি দুয়োজনীয়ে বোৱাৰী আছোঁ। মই তোমাক নিজৰ ভনীৰ দৰে জ্ঞান কৰোঁ, সেইকাৰণে কিছুমান কাম মই আগবাঢ়ি কৰি দিওঁ, তোমালৈ মই বাট চাই নাথাকোঁ। আৰু তুমি দেখোন নিজেই কোৱা কাম কৰিবলৈ তোমাৰ মন নাই বুলি। হ'ব দিয়ক, এতিয়া আকৌ মোক ভালৰি বোলাবলৈ নালাগে। বাদ দিয়ক, আপোনাৰ এই নাটক বহুত হ'ল। আৰু শাহুমা, দুয়োজনকে সেই নিজেই জন্ম কৰিছিলে নহয় ল'ৰাকেইজন। দুয়োজনীয়ে বোৱাৰী এতিয়া সমানে মৰম নকৰে কিয়? তাৰমানে ঘৰত বেছিকৈ কাম কৰিলে বেছি মৰম পাব, কমকৈ কাম কৰিলে মানে কমকৈ মৰম পাব নেকি? এইবোৰ তুমি কি কৈছা সৰু বোৱাৰী? মই তোমালোক দুয়োজনীকে সমানেই মৰম কৰোঁ। সকলো ভালকৈ দেখি থাকোঁ। মই মানুহক তেল মাৰিব নাজানোতো, সেইকাৰণে আপুনি মোক মৰম নকৰে। কিন্তু একো কথা নাই, আপুনি মোক মৰম নকৰিলেও মই ভালকৈয়ে থাকিম। আপোনাৰ মৰমৰ অবিহনেও মই জীয়াই থাকিব পাৰোঁ। মোৰ মানুহজনে মোক মৰম কৰে নহয়, সেয়াই মোৰ কাৰণে যথেষ্ট। আৰু মোক কাৰো মৰম নালাগে, কাৰো খাই থকা নাই ইয়াত। এইজনী সৰু বোৱাৰী কি পাগল হ'ল নে কি বাৰু? জানো পাই মা, কিবা হৈছে তাইৰ। যিকোনো কথা ক'লে আজিকালি খঙতে উত্তৰ দিয়ে। আপুনি তাইৰ লগত অলপ কথা পাতিবচোন, আপোনাক কি জানিবা কয়। মোকতো একেবাৰে দেখিবই নোৱাৰা হৈ গৈছে তাই দিনক দিনে। হ'ব সেইবোৰ ভাবি থাকিব নালাগে, এইবোৰ তাইৰ সকলো নাটক। মই জানো নহয় তাই বহুত অহংকাৰী ছোৱালী হয়, মই সেইকাৰণে তাইক মূৰৰ ওপৰত নতুলোঁ। তই নিজৰ কামত ধৰকে, এইবোৰ লাগি থাকিব লাগিলে আজি আলহী আমাক বেয়াহে পাই যাব। ভাইটোতো ভাই, বোৱাৰীজনীও আহিছে লগত, ল'ৰা ছোৱালীকেইটা আহিছে, জেঠাই ঘৰ বুলিব কি বুলিব এইবোৰ। যা 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 কামত লাগি যা, ময়ো সেই ৰুমটো চাফা কৰোঁগৈ মোৰ। নাই নহয় নাই, ৰাতিপুৱাৰ পৰা মোৰ সেই ততেই নাই তহঁতি আহিবি বুলি। এতিয়া আহি পোৱাতহে অলপ শান্তি পাইছোঁ। এইকেইটা যে ইমান জল্দি ডাঙৰ হ'ল, সেয়াও ইমান সোনকালে বাঢ়িবলৈ কিহে পাইছে বাৰু তহঁতৰ? মাইনাই দেখোন দুদিনমানৰ পাছত শান্তিয়ে হ'ব, আকৌ সেই বিয়া খাবলৈ যাব লাগিব। তো আকৌ বাইদেউ, আপুনি এজনীয়ে জেঠাই, ভালকৈ কিবা এটা দিব লাগিব দেই। মাইনাৰ কাৰণে যো জা কৰি থৈ দিছোঁ বাই। আমাতকৈ বেছি তাইৰ সেই মাহী মামা সিহঁতৰহে বেছি উৎসুক। তো আকৌ কিয় নহ'ব, এজনীয়ে ভাগিনীয়ে ইমান মৰম বতা, হয় নাই মাইনা? বাবু কিন্তু কটীয়া লাগিলে। দুদিনমানৰ পাছত মই বহুত ওখ হৈ যাম জেঠাই। ল'ৰাবোৰ তেনেকুৱাই, দুদিনমানৰ পাছত বহুত ওখ হৈ যায়। যে আপোনালোকৰ সৰু বোৱাৰীক দেখা নাই বাইদেউ? ঘৰত নাই নি বাৰু তাই? তাইৰ গাটো ইমান ভাল নাই, ৰুমতে ৰেষ্ট কৰি আছে। মই বোলো গাটো ভাল পালে ওলাই আহিবি বুলি কৈছোঁ, আকৌ মাতি থাকিলে তাই অশান্তি পাব বুলি মই মাতি দিয়া নাই। হয় নেকি? তেতিয়াহ'লে আমিয়ে এপাক চাব যাব লাগিব ৰুমলৈ। মামা, মামী, অলপ চাহ খাব, চাহ জলপান হৈ গ'ল। ডাঙৰ বোৱাৰী কিন্তু মানিছোঁ দেই, ইমান সোনকালে চাহ জলপান ৰেডি কৰি দিলানে? আমাৰ বোৱাৰী কি কবি আৰু, কামত ইমান চোকা নহয় এইজনী, গাঁৱৰ মানুহো আচৰিত খাই যায়। এনেকুৱা একো নহয় মামী, আচলতে আপোনালোক আহিব বুলি আমি সকলোৱে ৰেডি হৈ আছোঁ। চাকৰি দেই, ভাগিনকেইটাও কিন্তু কম নহয়। মামাক আহিব বুলিনো ইমান এক্সাইটেড হৈ থাকিব লাগেনে? মই কি চেলিব্ৰিটি নেকি বাৰু? আমাৰ কাৰণে আপুনি চেলিব্ৰিটিয়ে হয় মামা। 6 মাহৰ মূৰত আহিছে, আপোনাৰ কাৰণে আমি ৰেডি হৈ নাথাকিম নে? হয়তো আকৌ, এই বোৱাৰীয়ে ডাঙৰ বোৱাৰী সেই মামা মামা কৈয়ে থাকে, যাবলৈ খুব বিচাৰে।
তাই আকৌ সময়ডাল মিলিলেহে যাব। এইবাৰ নহ'লে আপোনালোকে যাবচোন। লাগিলে ঘূৰি আহিলেও ঘূৰি আহিব, তথাপিও গোটেই পৰিয়ালটোৱে যাব। সৰু বোৱাৰী, ডাঙৰ বোৱাৰীয়েতো এপাক গৈয়ে পাইছে বিয়া হোৱাৰ পাছত। সৰু বোৱাৰীকতো নিয়াই নাই। অঁ, যাবলৈ প্লেনিং এটা কৰিব লাগিব পাই। ব'লক ব'লক, চাহ ঠাণ্ডা হ'ব নহ'লে। অঁ ব'ল ব'ল, চাহটো খাই লগে ব'ল। আকৌ গধূলিলৈ ঘূৰিম বুলি কৈছোঁ। আজি থাকি যোৱা হ'লে ভাল লাগিলহেঁতেন। থাকি যাব নোৱাৰোঁ বাইদেউ, ইহঁতৰ আকৌ স্কুল আছে নহয়। এদিন স্কুল ক্ষতি কৰিলে ফাইন ভৰিব লাগে। এতিয়া গৰম বন্ধ দিলে আহিম দিয়ক। হ'ব এইবাৰ আমিয়ে যাম পাই। ব'ল এতিয়া চাহকণ খাই ল'গৈ। ব'লক ব'লক, তাৰপিছতে সৰু বোৱাৰী চেহেৰাটো চাই আহিবগৈ লাগিব। নেজানো নহয় বেমাৰ হৈ আছে বুলি। এই ৰাতিপুৱাৰ পৰা কি হ'ল কি নহ'ল, তাই সেই মূৰটো বিষাইছে নে কি কৈছে। টেবলেট খোৱাৰ পাছতো বিষাই আছে হ'বলা। অঁ হয় নেকি? হ'ব দিয়ক, ব'লক চাহটো খাই ল'গৈ। অঁ ব'ল ব'ল ব'ল, চাহ খাই লওঁগৈ ব'ল। বোৱাৰীয়ে ইমান মৰমত বনাইছে, কি কিবা বনাইছে দেখোন, মামা মামী আহিছে বুলি। সৰু বোৱাৰী ভাল পাইছানে? মামী আহিছে চাচোন। অহ মামী, অঁ ভাল পাইছোঁ। আপুনি ভালে আছেনে? আমাৰ ভালেই দেখি সেই ইয়ালৈ এপাক আহিব পাৰিছোঁ। সেই বাইদেৱে ক'লে বোলে তোমাৰ গাটো ভাল নহয়, সেইকাৰণে ভাবিলোঁ ৰুমতে খবৰ এটা লওঁ। কি হৈছে তোমাৰ, জ্বৰ হৈছে নি? নাই এই মূৰটো অকণমান বিষাইছিলে, টেবলেট খালোঁ। হয় নেকি? সেই আকৌ ইমান দিনৰ মূৰত আহিছোঁ বোলো সৰু বোৱাৰীজনীক চাবলৈ, অকণো লগতে খাব নোৱাৰিলোঁ। অঁ মোক আকৌ কোৱাই নাই নহয় চাহ দিছে বুলি। নহ'লে মানে যেনেকৈ হ'লেও উঠি গ'লোঁ হয়। আপোনালোকে চাহ খালেই মানে? অঁ আমি খালোঁ নহয়, বোৱাৰীয়ে সেই আধা ঘণ্টামান আগতেই দিলে। মোৰ বোৱাৰীৰ কথাটো মই জানে কিমান কামত চোকা। তাই সেই অহাৰ লগে লগে সেই চাহ হ'লেই। অঁ কামত বৰ চোকা বাইদেউ। মই এটাও কাম নকৰিলেও হৈ যায়। গোটেই কামবোৰ বাইদেৱে কৰে নহয়, মইতো ঘৰত কামেই নকৰোঁ। ভালেই হৈছে দিয়া, নিজৰ বাই ভনীৰ নিচিনা জেঠানী এজনী পাইছা। আৰু বাৰু তুমি আৰাম কৰা, মই সেই বাহিৰতে বহোগৈ। এনেই খবৰ এটা লওঁ বুলি আহিলোঁ। তুমি টেবলেট খালা যেতিয়া এতিয়া আৰাম কৰি দিয়া। অঁ মামী ঠিক আছে। ব'লক বাইদেউ। মামী আপুনি যাওকচোন, মাৰ লগত মোৰ কথা এটা আছে। অঁ ঠিক আছে। মা। অঁ বোৱাৰী কি হ'ল বাৰু? মামীকতো মই নকওঁ, কাৰণ মামী এদিনীয়াকৈ আহিছে এইখন ঘৰলৈ। কিন্তু আপুনিতো জানে মোৰ ৰুমত সোমোৱাৰ আগতে যে আপুনি নক কৰিব লাগে বুলি। আপোনাক মই কিমানবাৰ কৈছোঁ মোৰ ৰুমত সোমোৱাৰ আগতে মোৰ পাৰ্মিশ্যন লৈ ল'ব বুলি। এনেই ডাইৰেক্ট এনেকৈ সোমাই আহিছে যে মোৰ ৰুমলৈ। অঁ বোৱাৰী মই একেবাৰে পাহৰি গ'লোঁ জাননে। এইবাৰৰ পৰা মনত ৰাখিম দিয়া। হ'ব দিয়ক, ভুলটোতো এতিয়া কৰিলেই, আৰু মই কি আশা কৰিব পাৰোঁ আপোনাৰ পৰা। আপোনাক মই অলৰেডি 2-3বাৰ কোৱা হ'লেই, তথাপিও আপুনি এতিয়ালৈকে মনত ৰাখিব পৰা নাই, আৰু ভৱিষ্যতলৈও যে মনত ৰাখিব সিহঁতৰ কোনো মানেই নাই। আৰু এটা কথা কৈ থওঁ, ঘৰত আলহী আহিলেই বুলিয়ে মোৰ ৰুমলৈ সকলোকে সুমিয়াই লৈ নাহিব, মই ভাল নাপাওঁ। আৰু আপোনালোকক কোনে ক'ব দিছে মোৰ যে বেমাৰ হৈছে বুলি? মই মনে জানি কেনে বাহিৰলৈ ওলাই যোৱা নাই, কোনো দৰকাৰ নাই আনৰ আগত মোক ভাল বোলাবলৈ। যাব পাৰে এতিয়া, আৰু নেক্সট টাইম কিন্তু এনেকৈ সোমাই আহিলে চাব আকৌ, মই কিন্তু বহুত বেয়াকৈ কৈ পাম। হ'ব দিয়া বোৱাৰী, ইমান খং কৰিব নালাগে। ভুলতে হৈ গ'ল আৰু। ভাত খাবলৈ হ'ব এতিয়া, তুমি ওলাই আহিবা। আলহী আহি আলহীৰ নিচিনা থাকিব লাগে। এনেকৈ কি দৰকাৰ পৰিছে মোৰ খবৰ ল'বলৈ আহিবলৈ? মই বেয়া নাপাওঁ নহয় খবৰ নল'লে। কেতিয়া যে আহিব মানুহজন নহয়, মই যে বৰ অশান্তি পাইছোঁ ইয়াত। মাৰ ঘৰত কেইদিনমান থাকি আহিলে মোৰো মনটো ভাল লাগি আহিব। কেতিয়া আহিব জানো এইজন? মই ভুলেই কৰিলোঁ। মোক সুধিছিলে তাৰ লগত যামগৈ নেকি বুলি, মই নাযাওঁ বুলি ক'লোঁ। এতিয়াহে মই পস্তাইছোঁ। এইবাৰ আহিলে গুচি যাম বাপেকে, ইয়াত থাকিবলৈ নাই। তই ওলালিহি যে? কিয় মই আহিব নালাগিছিলে নেকি মা? জখনি মৰা চালা, ফোন এটা কৰিব নোৱাৰ নেকি তই? এনেকৈ ঘপককৈ ওলাই আহিলি যে, কোন আহিছেনো বুলি চাবলৈ আহিছোঁ, তইহে। কি হ'ল, বেগ চেগ একো এটা নাই যে? সুধা মানুহটোৱে ঘূৰি আহিছ যে? আহিছে অট'ত বেগকেইটা উঠাই থৈ আহিছোঁ। মই বাইকতে আহি পেলালোঁ, পাবহি এতিয়া। হৰিক লগ পালোঁ, বহুত দিন বাইকত উঠা নাই বোলো, বাইকতে আহি পেলালোঁ। আৰু পেচেঞ্জাৰ দুটামানলৈ ৰৈ আছে, সেইকাৰণে আহি পেলালোঁ আৰু বেগ চেগ তাত উঠাই। তহঁতি চবেই ভালে আছ নহয়? ভাল আমাৰ ভাল। ব'ল এতিয়া ভিতৰলৈ ব'ল। তোক যে দেখি কিন্তু সৰু বোৱাৰী একদম আচৰিত হৈ যাব। তোক গম নাপায় নহয়? নাই নাপায়, কাকো কোৱাই নাই মই। ব'লচোন ব'ল এতিয়া ভিতৰলৈ ব'ল। কি তুমি ইমান চমুকে ক'লে নহ'ব নহয়। তোমাক লৈ যোৱাটো ইমান সহজ কথা নহয়। মই কথা পাতিব লাগিব, ৰুম চুম থাকিলেহে লৈ যাব পাৰিম। কোম্পানী চাকৰি আগতে সেই নতুনকৈ বিয়া পতা বুলি গম পাই ৰুম এটা অফাৰ কৰিছিলে। তুমি দেখোন নিজে নাযাওঁ বুলি ক'লা, সেইকাৰণে মই নিনিলোঁ। এতিয়া আকৌ ঘপককৈ তুমি যাম বুলি কৈছা, মই আকৌ ঘপককৈ লৈ যাব নোৱাৰোঁ নহয়। কথা পাতি কনফাৰ্ম কৰি ল'ব লাগিব। মই সেইবোৰ নাজানো। ভাড়া ৰুমত হ'লেও মোক থ'বই লাগিব। মই আৰু ইয়াত একেবাৰে থাকিব নোৱাৰোঁ, আৰু যদি তুমি মোক লৈ নোযোৱা তেতিয়াহ'লে মই মাৰ ঘৰলৈ গুচি যাম, চিধা কথা। তোমাৰনো কি অসুবিধা হৈছে কোৱাচোন? ইয়াত মা বৌ চবেই দেখোন তোমাক মৰমেই কৰে।
হ'ব হ'ব, তোমাৰ বৌৰ আৰু মাৰ কথা শুনি শুনি মোৰ মূৰটো গৰম হৈ গৈছে। মোক আৰু এইবোৰ কথা কৈ নাথাকিবা। মোৰ কথা ইমানেই, মোক লৈ যোৱা সিমানেই। আৰু যদি নিনিয়াও তেতিয়াহ'লে কোনো কথা নাই, মই ঘৰলৈ গুচি যাম। কিন্তু আৰু মোক বিচাৰি কেতিয়াও নাযাবা। তোমাক মই লৈ যাম ঠিকেই, ভাড়া ৰুমতো থ'ম, পইচানো কেইটকা পাওঁ? তোমাকেই খুৱাম নে ঘৰলৈ পইচা দি আহিম? মোতকৈ বেছি ঘৰখনলৈ চিন্তা। কি দৰকাৰ পইচা ঘৰলৈ দিবলৈ? এতিয়া তুমি বিয়া পাতিলা, ঘৰৰ পইচা দিবলৈ দৰকাৰ নাই নহয়, আছে নহয় ঘৰত। ঘৰখনৰ দাদাই থাকিব যেতিয়া দাদাই ইনকাম কৰিব। তোমাৰ কি দৰকাৰ পইচা ফ্ৰীতে মানুহক বহাই বহাই খুৱাবলৈ? কথা অলপ লাহে লাহে কোৱা, কোনোবাই যদি শুনি পায় কি বুলি ভাবিব? এখন ঘৰৰ মোক কিমান কষ্টকৈ পঢ়াইছে তুমি জানা? মই যদি এতিয়া এটকা পইচা নিদিওঁ, মানুহে কি বুলি ক'ব? মায়ে জানো দুখ নাপাব? আৰু ঠিক আছে, তুমি ঘৰতে পইচা দি থাকা, মই গুচি যাওঁ মাৰ ঘৰলৈ। এনেকুৱা নহয় যে মোৰ মাৰ ঘৰত মোক খুৱাব নোৱাৰিব। তোমাক মই নিনো বুলি কোৱা নাই নহয়, কিন্তু ভাড়া ৰুমত থ'বলৈহে দিগদাৰ হ'ব বুলি কৈছোঁ। কোম্পানীৰ পৰা যদি ৰুম পাওঁ তেতিয়াহ'লে ঠিকে আছে। মই সেইবোৰ নাজানো মুঠতে। লাগিলে মই ঘৰৰ পৰা পইচা খুজি হ'লেও চলিম, তথাপিও মই ইয়াত থাকিব নোৱাৰোঁ। তোমাৰ বৌৰ তাৰিফ শুনি শুনি মোৰ মূৰটো গৰম হৈ গৈছে। হ'ব দিয়া, ইমান জ্বলন হ'ব নালাগে। তুমিও তেনেকুৱা কাম কৰা, তেতিয়া তুমিও প্ৰশংসা পাবা। কি দৰকাৰ পৰিছে মোৰ মানুহক ভাল লগাই থাকিবলৈ? মুঠতে মই ইয়াত থাকিব নোৱাৰোঁ, সেইটোৱে কথা। হ'ব দিয়া, কিবা এটা নহয় কিবা এটা ব্যৱস্থা কৰিম। মা কান্দিব নালাগে, মই আহি থাকিম নহয়। মাও যে আৰু কিনো নতুন কথাটো হ'ল, ভাইটিয়ে দেখোন আহি থাকে গৈ থাকে, আকৌ আহিব আকৌ যাব। অঁ মা, দাদাই ঠিকে কৈছে, মই দেখোন আহি গৈয়ে থাকোঁ। নাজানো, এইবাৰ বৰ দুখ লাগিছে তহঁতি যোৱাগে পৰা। হয়তো বোৱাৰীজনীক লৈ যোৱাৰ কাৰণে দুখ লাগিছে নেকি বেছি। একো নহয় মা, তাইক মই লৈহে গৈছোঁ, একেবাৰে এইখন ঘৰৰ লগত ৰিষ্টা খতম কৰি দিয়া নাই নহয়। অঁ শাহুমা, আমি আহি থাকিম। তহঁতি ভালকৈ থাকিবি দেই, ফোন কৰি থাকিবি হ'লে। বোৱাৰী, মই যদি তোমাক কেতিয়াবা কিবা ভুলকৈ কৈ পাইছোঁ মোক ক্ষমা কৰি দিবা, কিন্তু আমাক পাহৰি নাযাবা। হ'ব মা। ভাইটি অলকা, ভালকৈ থাকিবা আৰু ভালকৈ যাবা। গৈ পায়ে ফোন এটা কৰিবা। যা তহঁতি চিন্তা নকৰিবি, মই আছোঁ নহয় ঘৰখনত, সকলো দায়িত্ব ল'বলৈ মই আছোঁ। ভাইটি, বোৱাৰী কিন্তু ভালকৈ ৰাখিবি দেই, তাইৰ যাতে একো অসুবিধা নহয়। অঁ দাদা, সকলো ৰুম চুম যোগাৰ হৈ আছে তাত, মাত্ৰ আমি দুটা গৈ অলপ চিজিল কৰি ল'লে হ'ল। এতিয়া গৈ থাকোঁ মা, বৌ, দাদা, আমি গৈ থাকোঁ। যা ভালকৈ যাবি। বোৱাৰী, এই কাজিয়া একো নকৰিবি দেই, দুয়োটাই ভালকৈ থাকিবি মিলিজুলি। মইহে কাজিয়া কৰোঁ হ'বলা মা? হয় কৈছোঁ আৰু, তহঁতি কাজিয়া চাজিয়া নকৰিবি দেই। হ'ব দিয়ক মা, আপুনি একেবাৰে চিন্তা নকৰিব। মা, আপুনি কিয় কান্দিছে মোক বুজি পোৱা নাই। কিবা এটা বেয়া লাগিছে অ'। এতিয়ানো ক'ত সিখনকৈ ঘৰলৈ আহিব, ঘৈণীয়েকজনীকো লৈ গৈছে যেতিয়া। চাওক মা, তাই এইখন ঘৰত অশান্তি থকাতকৈ আমাৰ লগত, ভাইটিৰ লগত ভালকৈ থকাটোৱে বিচাৰোঁ ন আমি। মানুহে সুখী হ'বলৈহে বিয়া পাতে, দুখত থাকিবলৈ নহয় নহয়। সকলোতকৈ ইম্পৰ্টেণ্ট এতিয়া তাইৰ কাৰণে ভাইটি তাইৰ কাষত থাকিব লাগে। আমি আছোঁ নহয় আপোনাৰ লগত, আপুনি একো চিন্তা নকৰিব। মই ঠিকেই কৈছ, তাই সুখত থাকক পাই, মই তাকেই বিচাৰোঁ।